Hello everyone, welcome back to my YouTube channel. Namaskar, মই গুলেন স্মিথ আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছে এটা নতুন ব্লগ। আপোনালোকে এইকেইদিন দেখি আছিল যে মই এটা যাদুৰ কৰ্মশালাত ব্যস্ত হৈ আছিল। কোন ছাত্ৰ-ছাত্ৰীসকলক মই প্ৰশিক্ষণ দি আছিল যাদুৰ। সো আজি এই 5 দিনীয়া যাদু কৰ্মশালাটোৰ মানে সামৰণি অনুষ্ঠান পাতিছে। তো তালৈ বুলি গৈ আছে এতিয়া বৰ্তমান আছো কাকজানত আৰু এইখিনিৰ পৰা টিয়কত হ'ব অনুষ্ঠানটো চিন্তামণি গড়ত তালৈ বুলি গৈ আছো। সকলোবিলাক তাৰ পৰা দেখাই থাকিম ভিডিঅ'টো চাই থাকিব দেই। আমি আহি পাই গলো ইয়াতে প্ৰগ্ৰাম হ'ব আজি। লে মা আৰু মাহীও আহিছে। এয়া ৰাজ অনুষ্ঠান আৰম্ভ হ'বলৈ গৈ আছে। এয়া আমাৰ চক্ৰ আৰু ৰাজ অলপ সময় অপেক্ষা কৰিব লগা হৈছে যেহেতু মানুহ এতিয়াও আহি পোৱাহি নাই। সকলোবোৰ বাৰু দেখাই থাকিম। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে 5 দিনত যিবোৰ শিকিলে মেজিক আজি তেওঁলোকে পাৰফৰ্ম কৰি দেখাব। সো সেইবোৰ দেখাম আৰু সকলোবোৰ আৰম্ভ কৰিবলৈ লৈছো আৰু অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো যে আমাৰ আমন্ত্ৰণক্ৰমে আহি আপোনালোক ইয়াত উপস্থিত হ'ল। অনুষ্ঠানটো আৰম্ভ হৈছে আৰু এইফালে ৰাইজ আহি পাইছেহি আৰু সকলো এনেদৰে বহি অনুষ্ঠানটো উপভোগ কৰিব। ইয়াৰ পাছতে আমাক মঞ্চত আসন গ্ৰহণ কৰোৱাই একোখনকৈ ফুলাম গামোচাৰে আমাক সন্মানিত কৰিলে। গুলস্মিতা জিচিৰ বাবেও এখনি কৃতজ্ঞতা পত্ৰ প্ৰস্তুত কৰি আনিছে। অকণমান মই হেডিংটোকে কৈছোঁ অভিজ্ঞান সাংস্কৃতিক মঞ্চ চিন্তামণি গড় যোৰহাট স্থাপিত 2019 কৃতজ্ঞতা পত্ৰ প্ৰতি গুলস্মিতা জিচি ব্লাইণ্ড ফুল গাৰ্ল। বাকী কথাখিনি যিহেতু একেখিনি কথাকে গাই নাথাকোঁ উপদেষ্টা অনিল দত্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। তেখেতে এতিয়া আহক যাদুৰ মাজলৈ উভতি যাওঁ। এই দুজন যে দেখিছে এই দুজন হৈছে আমাৰ এই 5 দিনীয়া কৰ্মশালাটিত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী। এওঁলোকে এতিয়া নৃত্যৰ মাজেৰে কেইটামান যাদু প্ৰদৰ্শন কৰিব। আহকচোন উপভোগ কৰোঁ। কপিৰাইটছৰ বাবে মই গানটো মিউট কৰি দিব লগা হৈছে, বেয়া নাপাব দেই। মই অভিজ্ঞান সাংস্কৃতিক মঞ্চ চিন্তামণি গড়ক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াই দিয়াৰ বাবে। যিহেতু যাদুৰ অসমখন যাদুৰ দেশ, অসম যাদুৰ বাবে বিখ্যাত আৰু 64 কলাৰ ভিতৰত এবিধ হৈছে যাদু। এই যাদুকলাক আগুৱাই নিবলৈ আমাৰ নৱপ্ৰজন্মক উলিয়াই অনা হৈছে যাদুৰ কৰ্মশালাৰ জৰিয়তে। আৰু তেওঁলোকে আহি এই 5 দিনত কি শিকিছে, আমি কিমানখিনি শিকাব পাৰিছোঁ নাজানো, কিন্তু যিমান চেষ্টা কৰিছোঁ তেওঁলোকে আজি এই অলপ আগত যোনটো পাৰফৰ্মেঞ্চ দিলে তাত আপোনালোকে দেখা পাইছে। তাহাঁতি যথেষ্টখিনি কষ্ট কৰিছে, যথেষ্ট তাহাঁতৰ চেষ্টা, আৰু তাৰ ফলত আজি আপোনালোকে ইমান ধুনীয়া যাদু তেওঁলোকৰ পৰা চাবলৈ পালে। আৰু মই এইখিনিতে সকলোলৈকে এটাই অনুৰোধ জনাম যে যাদুখিনি শিকি থৈ দিলেই নহ'ব, প্ৰেক্টিছ কৰিব লাগিব। আৰু আমাৰ কণ মইনাহঁতৰ কাৰণে মই এটি কথা ক'ব বিচাৰিম যে যাদু অন্য একো নহয়, যাদু হৈছে 10 আঙুলি খেল আৰু বিজ্ঞানৰ কৌশল। মই প্ৰথম দিনাৰ পৰা এইষাৰ কৈয়ে আছিলোঁ আৰু আজি তোমালোকে সেইটোৰ লগতে আৰু এটা যোগ কৰি ল'বা যে যাদু হৈছে প্ৰেক্টিছ প্ৰেক্টিছ আৰু প্ৰেক্টিছ। তিনিটা প্ৰেক্টিছ নহয়, তাতকৈও বেছি প্ৰেক্টিছ কৰি থাকিলেহে আমাৰ বস্তুবোৰ আয়ত্তলৈ আহিব। আৰু ইমানখিনিকে কৈ মই আজি মোৰ বক্তব্য সামৰিছোঁ, যিহেতু দীঘলীয়া হৈ যাব নহ'লে। আৰু যাদু চাব লাগিব, কণ মইনাহঁতে আৰু যাদু দেখাব, তেওঁলোকৰ যাদু চাব লাগিব আৰু আমিও 2-এটা যাদু প্ৰদৰ্শন কৰিম আপোনালোকৰ আগত। আৰু আগলৈ এনেধৰণৰ অনুষ্ঠানসমূহ পাতি যাব বুলি মই অভিজ্ঞান সাংস্কৃতিক মঞ্চ চিন্তামণি গড়ক জনাইছোঁ যে আগলৈও এনেধৰণৰ অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব যাতে কণ মইনাহঁতে নতুন কথা নতুন বস্তু শিকিবলৈ পায়। ধন্যবাদ।
এতিয়া তুমি একদম খুব ধুনীয়াকে ভয় নাখাবা বিন্দাস একদম দীঘলকে উশাহ এটা লৈ চবৰে আগত যাদু প্ৰদৰ্শন কৰা এইখন লাগিব ন তোমাক হা ইয়াত ধুনীয়াকে ৰ'দত এইটো যাদু প্ৰদৰ্শন কৰিব দেই আজি মই এটা যাদু দেখুৱাম এখন নৰ্মেল কাগজ মানে হেৰি কাঁচপাত এখন ইয়াত টেবুলত ৰাখিবনে আমি চাওঁচোন চেষ্টা কৰি এইটো এটা সৰু কাগজ যেতিয়া শাক পাচলিৰ গুৰিত সাৰ দিয়া যায় তেতিয়া শাক পাচলিবোৰ লহপহকৈ বাঢ়িবলৈ ধৰে এতিয়া আমি ইয়াত অলপ যাদুৰ সাৰ দিওঁ বঢ়িয়া বঢ়িয়া খুব সুন্দৰ হৈছে ভাল লাগিলে নে বাৰু আপোনালোকৰ চাই খুব সুন্দৰ এইবিলাক দেখিছে নৰ্মেল কাৰ্ড এটা আমি কচিয়াই এতিয়া আপুনি এই প্ৰথমকলৈ লৈ যাওক মোকে দেখাব আপুনি চবকে দেখাব চবে দেখিছেনে সকলোৱে আপুনি এটা ভৰাই দিয়ক ভৰাই দিলে এতিয়া মইতো নাজানো আপোনালোকে কি চালে আমি অকণমান যাদু কৰি চাম চোৱা এতিয়া আপুনি যোনখন কাৰ্ড চাইছিলে আমি বিচাৰি চাওঁ শ্ৰী পৰাঞ্জলি দত্ত আজি মই আপোনালোকৰ আগত 9খন কাৰ্ডৰ যাদু দেখুৱাম তাৰ বাবে আপোনালোকৰ মাজৰে এজনৰ মোক প্ৰয়োজন হ'ব আহিবনে আৰু এজনৰ প্ৰয়োজন হ'ব বুলি কৈছে আহাচোন অকণমান আগলৈ আহক আপোনালোকৰ মাজৰ পৰা আৰু এজন আহকচোন আহক আপুনি এখন মাইকটো দি আপুনি ইয়াত আছেনে এখন এখন হয়নে এইখন হৈছে ছাৰে চিলেক্ট কৰা কাৰ্ডখন ছাৰক অশেষ ধন্যবাদ আহি আমাৰ কমিউনিটিক সহায় কৰক Guys, good evening. My name is Pragantri Raspa. আজি মই তোমালোকক এটা যাদু দেখুৱাম এইটো সকলোৱে দেখিছানে ইয়াত কিবা আছে নি চুই চাব বিচাৰিবা নি কোনোবাই আহা চুই চাবা হা কোনোবাই ইয়াত কিবা আছে নি নাই এইটো চাব পাৰে এইটো মই ঘূৰাই দিছোঁ একো নাই নহয় ইয়াৰ অকণমান মন্ত্ৰ মাৰি দিছোঁ চুপ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এতিয়া সকলোবোৰ নৰ্মেল কাৰ্ড এতিয়া মই এই কাৰ্ডখনৰ কাৰণে এখন ব্লেংক কাৰ্ড এড কৰিম এইখন মই ব্লেংক কাৰ্ড ইয়াত এড কৰিম এতিয়া আমি অলপ ইয়াত মেজিক কৰি চাওঁচোন বাৰু কি হয় সুন্দৰ গোটেইকেইখন ব্লেংক হৈ গৈছে বঢ়িয়া খুব সুন্দৰ ধন্যবাদ থাকিলে
এইটো অৱশ্যে মোৰ ফোন নহয়, কিন্তু মই ইয়াতে মোৰ নিজৰ পাছৱৰ্ডটো দি লৈছোঁ। মোৰ ফোনটোৱে যিহেতু ভিডিঅ' কৰি আছে, তো এইটো লক হৈ আছে, দেখিছেনে আপোনালোকে? এইটো লক হৈ আছে হয়নে? ইয়াতে পাছৱৰ্ড দিব লাগিব। এতিয়া বাইদেউৰ নামটো কি বাৰু? এইকেইদিন লগ পাই আছে পূজা বাইদেউ। ঠিক আছে, আপুনি অকণমান আগলৈ আহকচোন। একিলা তো এইকেইদিন বাইদেউক লগ পাই আছোঁ। আমাৰ মাজত কানেকশ্যন এটা অট'মেটিকেলি বনি গৈছে হয় নাই? এটা আমাৰ বণ্ডিং এটা বনি গৈছে। তো বাইদেৱে মোৰ পাছৱৰ্ড জানে নেকি? আপুনি নাজানে, ময়ো আপোনাৰ পাছৱৰ্ড নাজানো হয়নে? কিন্তু এই ফোনটো যিহেতু মই লক কৰি থৈছোঁ, এইটো আমি যদি ইয়াতে জিটি টিপি দিওঁ ফুল খাব জানো? নাখায়, দেখিছেনে? আপুনি ট্ৰাই কৰি চাওকচোন। এটা নাম খাইছেনে? নাই খোৱা হয়নে? এইটো লক হৈ আছে। ইয়াতে অকল মই যোনটো পাছৱৰ্ড ইয়াতে দিছোঁ সেইটো পাছৱৰ্ড দিলেহে এই ফোনটো খোল খাব। তো বাইদেউৰ লগত যিহেতু মোৰ এটা বণ্ডিং বনি গৈছে এইকেইদিন লগ পাই পাই, তো বাইদেৱে অকণমান যাদু শিকি থকা নাই যদিও বাইদেউ আহি দেখি আছে হয় নাই? তো বাইদেৱে আজি এটা যাদু কৰিব, ঠিক আছে? অকণমান আপুনি এই ফোনটো এটা হাতত এনেকৈ লওকচোন, সকলোৱে দেখাকৈ লওক, আৰু এটা হাত আপুনি মোৰ হাতৰ ওপৰত থওক, ঠিক আছে? অকণমান দেৰি চকুটো বন্ধ কৰক, আৰু মোৰ যোনখিনি ডাটা, মোৰ ব্ৰেইনত বৰ্তমান যিখিনি কথা চলি আছে, মই সেইখিনি বাইদেউলৈ ট্ৰান্সফাৰ কৰি আছোঁ লাহে লাহে, ঠিক আছে? আপুনি কিবা এটা এনাৰ্জি ফিল কৰিছেনে বাৰু? কিবা অলপমান ভাল লাগি গৈছে, ঠাণ্ডা ঠাণ্ডা লাগিছে, এনেকুৱা অনুভৱ কৰিছেনে? কৰিছে, ঠিক আছে? আমাৰ ডাটা ট্ৰান্সফাৰ হৈ গৈছে, ঠিক আছে? এতিয়া বাইদেৱে এই ফোনটোত আপোনাৰ নিজৰ মৰ্জিমতে এটা নাম্বাৰ দিয়কচোন, যিকোনো এটা নাম্বাৰ। নহয় নহয়, খুলে খাই গ'ল, খুলি আনিলে বাই। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আহি? ভাল লাগিছেনে? ঠিক আছে, বাকী মই এতিয়া প্ৰাঞ্জল ছাৰলৈ মাইক্ৰফোন আগবঢ়াইছোঁ, বাকীখিনি তেওঁ আগবঢ়াই নিব। ধন্যবাদ। ইয়াৰ পাছতে সকলো ছাত্ৰ ছাত্ৰীকে মানপত্ৰ এখনকৈ প্ৰদান কৰা হ'ল, আৰু তাৰ পাছতে আমাৰ অনুষ্ঠানৰ সামৰণি পৰিলে। আজিৰ অনুষ্ঠানটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকিব, কুশলে থাকিব। বাই বাই। ক'ত যাম? বলক খাবলৈ যাম জুতিৰ আড্ডাত।